আমি সদায় কৈ আহিছোঁ যে অসমত এখন চহৰ আছে, সেইখন দুলীয়াজান, যিখন আচলতে উদ্যোগ নগৰী। তৈল ক্ষেত্ৰৰ ইয়াৰ এটা সুকীয়া পৰিচয় আছে, কিন্তু তৈল নগৰী হিচাপে খ্যাত হ'লেও, তৈল কৰ্মত জড়িত হ'লেও, ইয়াৰ পৰম্পৰাগতভাৱে ইয়াৰ কৰ্মচাৰীসকল, ইয়াৰ লোকসকল ইমান সংস্কৃতি পৰায়ণ, তেওঁলোকে কৰ্মব্যস্ততাৰ মাজত অসমৰ সংস্কৃতি ৰক্ষা কৰি আহিছে। যেনে আমি 69 চনত আউনীআটী সত্ৰ মাজুলীলৈ যাওঁতে এটা নামঘৰ আছিল, এতিয়া 26টা নামঘৰ হৈছে, আৰু তেনেকুৱা সাংস্কৃতিক অনুষ্ঠান বহুত গঢ় লৈছে, বহুত স্কুল প্ৰতিষ্ঠা হৈছে। সেইটোৱে প্ৰমাণ কৰিছে যে সংস্কৃতিৰ প্ৰতি এই ৰাইজৰ কিমান ধাউতি আছে। আৰু আজি আমি সকলোৱে জানো প্ৰযুক্তিবিদ্যাৰ উপাদানৰ লগত উঠা বহা কৰিছোঁ, বিশ্বায়নৰ যুগত আমি ডাঙৰ দীঘল হৈছোঁ, কিন্তু তাৰ মাজতো আধ্যাত্মিক চেতনা নাথাকিলে মানুহ সুৰক্ষিত হ'ব নোৱাৰে। আৰু সেইটো কথাকেই প্ৰমাণ কৰি দিছে দুলীয়াজানবাসী ৰাইজে। আৰু এই দুলীয়াজানবাসী ৰাইজৰ মাজত থকা নামঘৰসমূহৰ ভিতৰত এই যিটো প্ৰাগজ্যোতিষ নগৰ সাৰ্বজনীন নামঘৰ, এই নামঘৰটোৱেও তাৎপৰ্য বহন কৰিছে। আমি ভাষণত কৈছোঁৱেই যে প্ৰাগজ্যোতিষে যেনেকৈ জ্যোতিষৰ কথা কয়, জ্ঞানৰ কথা কয়, এই নামঘৰৰ লগত জড়িত হৈ থকা লোকসকলো যেন জ্ঞান সমৃদ্ধ ব্যক্তি। আৰু তেখেতসকলৰ এই জ্ঞান কেনেকুৱা জ্ঞান? আধ্যাত্মিক জ্ঞান। আৰু এই আধ্যাত্মিক জ্ঞানেৰেহে আচলতে প্ৰকৃত মানুহৰ জীৱন সম্পূৰ্ণ কৰিব পাৰি। আৰু তাৰ প্ৰতিচ্ছবি দাঙি ধৰিছে এই প্ৰাগজ্যোতিষ নগৰ সাৰ্বজনীন নামঘৰটিয়ে। আজি আমি আনুষ্ঠানিকভাৱে তোৰণখন উদ্বোধন কৰি আমি নিজেই কৃতাৰ্থ মানিছোঁ। আৰু এই অনুষ্ঠানটি আজি যিদৰে তেখেতসকলে গঢ় দিছে, এইটোৰ এটা সুন্দৰ প্ৰভাৱ আছে। আৰু সমাজত যদি এই প্ৰভাৱ প্ৰতিফলিত হয়, নিশ্চয় সমাজখন আৰু সুন্দৰ হৈ উঠিব। মই ৰাইজক জনাইছোঁ যে আউনীআটী বিশ্ববিদ্যালয় আমি আৰম্ভ কৰিছোঁ, গতানুগতিক এখন বিশ্ববিদ্যালয় নহয়, যে সোঁৱে বাৱে আমাৰ বিশ্ববিদ্যালয় আছে, কিন্তু তাৰ মাজত আমি এখন বিশ্ববিদ্যালয়ৰ অভাৱ অনুভৱ কৰিছোঁ। এইটো কাৰণেই কাৰণ যিখন বিশ্ববিদ্যালয়ে প্ৰকৃত মানুহ গঢ় দিয়াৰ কথা চিন্তা কৰিব, প্ৰকৃত ঘৰখন সৃষ্টি কৰাৰ কথা ভাবিব, আৰু সমাজখন পৰিশীলিত কৰাৰ কথা ভাবিব। কাৰণ আজি আমি দেখাত মানুহ, পোচাক আছে, প্ৰসাধন সামগ্ৰী সানিছোঁ, আ অলংকাৰ আছে, বিভিন্ন উপাদান আছে, আমি মানুহ, কিন্তু আমাৰ আন্তৰিকভাৱে আমি অভাৱ অনুভৱ কৰিছোঁ। কাৰণ আন্তৰিকভাৱে মানুহ হোৱা হ'লে কটাকটি মৰামৰি এইবোৰ নাথাকিলেহেঁতেন। গতিকে সেই মানুহজন তৈয়াৰ কৰিবৰ কাৰণে আউনীআটী বিশ্ববিদ্যালয়ে পৰিকল্পনা কৰিছে। আৰু আপোনালোকে জানে, দালান আছে, বিল্ডিং আছে, অট্টালিকা আছে, কিন্তু আজি আমাৰ সমাজ জীৱনৰ ঘৰখন নাই। আমাৰ অসমীয়া ঘৰখন কোনখন? যিখনত মাক দেউতাক একেলগে থাকে, যিখন ঘৰত স্বামী স্ত্ৰী একেলগে থাকে, যিখন ঘৰত বৰ দেউতাক, খুৰাক, ভায়েক, ককায়েক, বাই ভনীয়েক একেলগে থাকে। আজি কিন্তু চবে বেলেগে বেলেগে থকাৰ মানসিকতা সৃষ্টি কৰিছে। আনে নালাগে মাক দেউতাককো বৃদ্ধাশ্ৰমত থবলৈ কুণ্ঠাবোধ কৰা নাই। গতিকে সেই ঘৰখনৰ কথা যদি আমি ভাবি থাকোঁ, সেই ঘৰখনে আমাক সুৰক্ষা প্ৰদান কৰিব নোৱাৰে। গতিকে বিল্ডিং, অট্টালিকা বা দালানে আমাক এটা সাময়িক পৰিৱেশ দিলেও, আমাক এটা মানসিক সৌন্দৰ্য দিলেও, এটা সুবিধা দিলেও, ই আমাৰ প্ৰকৃত আত্মিক সম্বন্ধ থকা ঘৰখন সৃষ্টি কৰিব নোৱাৰে। গতিকে আমি আউনীআটী বিশ্ববিদ্যালয়ৰ যোগেদি তেনে এখন ঘৰ সৃষ্টি কৰাৰ পৰিকল্পনা কৰিছোঁ। আৰু সমাজ, আপোনালোকে জানে, আজিকালি সাংস্কৃতিক অনুষ্ঠান হ'লে বিভিন্ন বাক বিতণ্ডা, বিভিন্ন কটাকটি মৰামৰি, চকী দলিয়া দলি, আৰু সেয়ে আমি এনে এখন সমাজ বিচাৰিছোঁ যিখন সমাজ সঁচাকৈ পৰিশীলিত সমাজ হয়। গতিকে আমাৰ বিশ্ববিদ্যালয়ে ঘৰ, আকৌ কৈছোঁ, মানুহ আৰু সমাজ তৈয়াৰ কৰাৰ ক্ষেত্ৰত সদায় গুৰুত্ব দিব। অৰ্থাৎ যি বিষয়ে নপঢ়ক, একাডেমিক শিক্ষাৰ লগতে এখন ভেলু এডুকেশ্যনৰ ওপৰত পেপাৰ তেওঁ দিবই লাগিব। আৰু তেওঁৰ মন মগজুৰ হৃদয়ত ক্ৰিয়া কৰাকৈ আমি সেই পৰিৱেশ সৃষ্টি কৰিব খুজিছোঁ। আৰু এটা এই সুবাদতে আপোনালোকক জনাওঁ, অসমত অনাদৃত হৈ থকা নাম লগোৱা পাঠক, গায়ন, বায়ন, ওজা, ভাৱৰীয়া সকলো শিল্পীক আমি আউনীআটী বিশ্ববিদ্যালয়ৰ যোগেদি মৰ্যাদা প্ৰদান কৰিব খুজিছোঁ। আৰু যাৰ যোগেদি তেওঁলোক বৈয়াকৰণিক শিল্পী হ'ব। আৰু বৈয়াকৰণিক শিল্পী হোৱাৰ লগে লগে তেওঁলোকে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত তেওঁলোকে পদক্ষেপ দিব পাৰিব। আৰু তেওঁলোকে তেওঁলোকৰ জীৱনৰ যিটো সাধনা, সেইটোৰ সাৰ্থকতা অনুভৱ কৰিব পাৰিব।